শিল্পী সমাজৰ বাবে পুনৰ আহিছে আন এক দুখৰ খবৰ। জনপ্ৰিয় অভিনেতাজন আৰু আমাৰ মাজত নাই। বেহাবাৰী আউটপোষ্টত গণেশৰ চৰিত্ৰৰ যোগেদি জনপ্ৰিয়তা অৰ্জন কৰা অসমৰ জনপ্ৰিয় অভিনেতাজন আৰু আমাৰ মাজত নাই। আপোনালোকক সবিশেষ জনাম আজি এই ভিডিঅ'টোৰ জৰিয়তে, গতিকে ভিডিঅ'টো অলপ স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মই প্ৰতীক্ষাই SP নিউজ আছামিজৰ অন্য এটি নতুন ভিডিঅ'লৈ। আপোনালোকৰ বাবে লৈ আহিছোঁ পুনৰ এটি নতুন ভিডিঅ'টো সকলোৱে আদৰি ল'ব বুলি আশা কৰিলোঁ। আহক আজি ভিডিঅ'টোৰ পৰৱৰ্তী অংশলৈ আগবাঢ়োঁ। হয়, শিল্পী সমাজৰ বাবে পুনৰ আহিছে আন এক দুখৰ খবৰ। জনপ্ৰিয় অভিনেতাজন আৰু আমাৰ মাজত নাই। তেওঁ সকলোকে কন্দুৱাই অজান দেশলৈ গুচি গ'ল। বেহাবাৰী আউটপোষ্টত গণেশৰ চৰিত্ৰত অভিনয় কৰা এইজন অভিনেতা আৰু আমাৰ মাজত নাই। পোনপ্ৰথমে আমি আমাৰ চেনেলৰ তৰফৰ পৰা তেখেতৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰিলোঁ। আজিলৈ ভিডিঅ'টো আছিল ইমানখিনিয়েই। ধন্যবাদ।